আৰু এইটো দেখা গৈছে যে বৰপেটাৰ যি সময়ত SDC হিচাপে আছিল নুপুৰ বৰা, সেই সময়ৰ পৰাই নুপুৰ বৰাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপিত হৈছিল। আৰু আজি নুপুৰ বৰাৰ গুৱাহাটীত যি ঘৰত অভিযানৰ পিছতে বৰপেটাত কিছু সময় পূৰ্বেৰ পৰা CM ভিজিলেন্সে অভিযান আৰম্ভ কৰিছে। ইতিমধ্যে অকল সুৰজিৎ ডেকাৰ ঘৰতেই নহয়, সুৰজিৎ ডেকাৰ জঙৰকুছিৰ ঘৰৰ লগতে বৰপেটাৰ শ্ৰীকামাৰ পথৰ যি এটা ভাড়া ঘৰ আছে নুপুৰ বৰাৰ, সেই ভাড়া ঘৰতো ইতিমধ্যে CM ভিজিলেন্সে অভিযান চলাইছে। আৰু দুই ঠাইত আজি এই মুহূৰ্তত বৰপেটা চহৰত দুই ঠাইত CM ভিজিলেন্সে অভিযান চলাই আছে। এই মুহূৰ্তত যিহেতু CM ভিজিলেন্সে এই মুহূৰ্তত অভিযান চলাই আছে আৰু অলপ দেৰিকৈ ইয়াত বৰপেটাত অভিযান চলাইছে তেওঁলোকে। গতিকে সেই ক্ষেত্ৰত এই মুহূৰ্তলৈকে আমি তেওঁলোকে কি পাইছে বা কি পোৱা নাই সেই সম্পৰ্কে আমি জানিব পৰা হোৱা নাই। কিন্তু এইটো এটা গুৰুত্বপূৰ্ণ কথা যে নুপুৰ বৰাই ইয়াৰ পৰা বৰপেটাৰ পৰা বদলি হৈ যোৱাৰ পিছতো কিন্তু তেওঁ বৰপেটাত ভাড়া ঘৰত তেওঁ ৰাখি থৈছে বা এই ধৰণৰ কি ধৰণৰ সম্পৰ্ক এটা, সেইবিলাক কথাও নিশ্চিতভাৱে এই তদন্তৰ আওতালৈ আহিব। ঋতুমণি, মই এই ক্ষেত্ৰত আৰু এটা কথা ক'ব বিচাৰো যে নুপুৰ বৰা বৰপেটাৰ SDC হৈ থকা অৱস্থাতে নুপুৰ বৰাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপিত হৈছিল। আৰু বিশেষকৈ বৰপেটাৰ সংবাদ মাধ্যমকে ধৰি বিভিন্নজনে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীকো অভিযোগ কৰিছিল। আৰু এই কথা নিশ্চিতভাৱে এই কথা আমি ক'ব বিচাৰিম যে মুখ্যমন্ত্ৰীৰ দৃষ্টিত কিন্তু নুপুৰ বৰা বহু আগৰ পৰাই আছিল। মুখ্যমন্ত্ৰীক তেওঁক নজৰত ৰাখিছিল। আৰু এই যি আজি অভিযান চলিছে নুপুৰ বৰাৰ ঘৰত, এই কিন্তু বহু আগৰ পৰাই মুখ্যমন্ত্ৰীয়ে এই বিষয়বিলাকত গুৰুত্ব দিছিল আৰু নুপুৰ বৰাৰ সকলো কাম কাজ তেওঁ পৰ্যবেক্ষণ কৰি আছিল। আৰু বৰপেটাৰ পৰা অভিযোগৰ পিছতে তেওঁক বৰপেটাৰ পৰা বদলি কৰা হৈছিল। কিন্তু নুপুৰ বৰাৰ যি ধৰণৰ কাম কাজ, সেই ধৰণৰ কাম কাজে আচলতে আজিৰ যি অভিযানৰ সময়ত উদ্ধাৰ হোৱা টকা বা বিভিন্ন নথিয়ে নুপুৰ বৰাই আচলতে কি ধৰণৰ এটা পৰিৱেশ এটা সৃষ্টি কৰিছিল তেওঁৰ চাকৰি কালত, সেই কথা নিশ্চিতভাৱে পোহৰলৈ আহিছে। আৰু এই মুহূৰ্তত আমি আচলতে আনুষ্ঠানিকভাৱে কোনো কথা জানিব পৰা নাই যদিও নিশ্চিতভাৱে ইয়াৰ পৰা নিশ্চয় আমি কিবা এটা জানিব পাৰিম বা ইয়াতে হয়তো বিভিন্ন নথি বা টকা পইচা